দেউতা, মই যাব পাৰিম দিয়ক। আপুনি এতিয়া ঘৰলৈ যাওক। ঘৰত আকৌ মা অকলে আছে নহয়। হেৰা, তোৰ ৰুগীয়া মাৰক ঘৰত অকলে থৈ আহিছো। যা গৈ অ মাজনী, চহৰত ভালকৈ থাকিবি। তই একো অসুবিধা নাপাও চাগে, ভগৱানে সহায় কৰিব। আৰু যদি কেনেবাকে কিবা অসুবিধা পাও, তই কিবা এটা কৰি ৰতনলৈ ফোন কৰিবি। সি মোক কব, সকলোবোৰ কব। আমাৰ হাতত ফোন নাইকিয়া কি হল, ৰতনলৈকে ফোন কৰি তোৰ খা খবৰবোৰ দি থাকিবি মাজনী। হ'ব দেউতা, আপুনি একেবাৰে চিন্তা কৰিব নালাগে। আপুনি ইমান আশাৰে মোক চহৰলৈ পঢ়িবলৈ পঠাইছে। মই পঢ়িবলৈহে যাম, আৰু তাত একো অসুবিধা নহয়। মই আপোনালোকৰ খা খবৰ লৈ থাকিম দেউতা। দেউতা, ভণ্টি স্কুলৰ পৰা আহি মোক বিচাৰিব। তাইক বুজাই দিব যে তাই স্কুলৰ পৰা অহালৈ মই ৰৈ থাকিব নোৱাৰো, মোৰ দেৰি হ'ব। হ'ব দে মাজনী, মই তাইক ধুনীয়াকৈ বুজাই দিম যে বা চহৰত পঢ়িবলৈ গৈছে, সেইবাবে দেৰি কৰিব নোৱাৰে নহয়। দেউতা, ভালকৈ যাব ঘৰলৈ। মই যাওঁ তেতিয়াহ'লে। যা মাজনী। বুকুত বহুত আশা বান্ধি তোক মই চহৰত পঢ়িবলৈ পঠিয়াইছো মাজনী। ভালদৰে পঢ়িবি, তোৰ যাতে জীৱন সুখৰ হয়। মোক টকা এসোপা দি তই মোক বৃদ্ধ কালত চাব নালাগে। কিন্তু ল'ৰা নাই যেতিয়া, তহঁত ছোৱালী দুজনীয়ে মোৰ সপোন। তহঁত দুজনীক লৈ বহুত আশা মোৰ। ভালদৰে পঢ়ি ভাল ল'ৰা এটা পা, ভাল ঘৰলৈ বিয়া হৈ যা। তাতকৈ মাক দেউতাকৰ বাবে কি সপোন থাকিব পাৰে বাৰু আজিকালি ভালদৰে পঢ়া শুনা নকৰা ছোৱালীক ভাল ল'ৰাই কেতিয়াও বিয়া নাপাতে। আৰু মই তহঁতৰ বাবে ভাল ভাল ল'ৰাৰ লাইন লগাব বিচাৰিছো মাজনী। ভাল ঘৰত গৈ সুখেৰে থাক। তহঁতৰ জীৱনটো আমাৰ দৰে নহয় যাতে, এসাঁজ খাই আন এসাঁজ খাবলৈ চিন্তা কৰিব লাগে। ককাইদেউ, এই গ'ল হ'বলা। ৰতন গ'ল তাই। তোলৈ ফোন কৰি থাকিব, আমাৰ খা খবৰ ল'ব। তই মোক কবি আকৌ দে তাই কোন সময়ত ফোন কৰে, কি কথা। সেইটোনো মোক ক'বলগীয়া কথা নে ককাইদেউ? তাই যেতিয়াই ফোন কৰে মই আপোনালোকক ক'ম। তাইৰ হাতততো ফোন নাই, হোষ্টেলৰ পৰাহে ফোন লৈ হয়তো ফোন কৰিব পাৰিব। তই তই মোক কবিয়েই, মই উধাটো খাই আহিম তাইৰ ফোনৰ ওচৰলৈ। হ'ব ককাইদেউ, হ'ব। কাবেৰী, ইমান ধনী ঘৰৰ ল'ৰা এটাই তোক প্ৰপ'জ কৰি তোৰ পিছে পিছে ঘূৰি ফুৰে, তই তাক অকণো ভাও নিদিয় কিয়? নাপাই দেই, এনেকৈ ইগনোৰ কৰ যেন সি একেবাৰে ক'ৰবাৰ ৰাস্তাৰ কাষত পৰি থকা ল'ৰাহে। তই জাননে তাৰ ঘৰৰ কথা? তাৰ দেউতাক বহুত ধনী মানুহ, ডাঙৰ বিজনেছ আছে সিহঁতৰ। সিটো গোটেই লাইফটো একো জব নকৰাকৈয়ে খাই থাকিব পাৰিব দেউতাকৰ টকাত। সি বাদে, তাৰ পুতেকেও খাব পাৰিব, মানে নাতি পুতেও খাই যাব পাৰিব। তই কিয় তাক ভাও দিয়া নাই? তাকতো অলপ পাত্তা দে ন। লুনা, তুমি এইবোৰ কি কৈছা? ধনীয়ে হওক বা দুখীয়াই হওক, মই ইয়াত ল'ৰা ভাল পাবলৈ অহা নাই। মই ইয়াত পঢ়িবলৈ আহিছো। দেউতাৰ বহু সপোন বুকুত বান্ধি মই চহৰত পঢ়িবলৈ আহিছো, ল'ৰা ভাল পাবলৈ অহা নাই। আৰে, তই যদি তাক ভাল পাৱ তেতিয়া তোৰ লাইফ বনি যাব কাবেৰী। শুনচোন, মই কোৱা মতে কাম কৰ। তই অবিনাশক ভাল পা, অবিনাশৰ প্ৰপ'জ একচেপ্ট কৰ। তাৰ পিছত সি তোক বহুত হেল্প কৰিব, পঢ়াৰ খৰচ দিয়াৰ লগতে সকলোখিনি সহায় কৰিব। তই তোৰ দেউতাৰ সপোন পূৰ কৰিব পাৰিবি। লুনা, মোৰ আত্মসন্মান আছে। দেউতাৰ টকাৰে পঢ়িম মই। দেউতাই কষ্ট কৰি হাজিৰা কৰি যি টকাৰে মোক পঢ়ুৱাই সেই টকাৰে পঢ়িম। বয়ফ্ৰেণ্ডৰ টকাৰে পঢ়াৰ মোৰ কোনো চখ নাই। মই তোক কথাটো কৈছিলো, বাকী তোৰ ডিচিশ্যন। এই চহৰত বহুত ল'ৰা আছে আৰু বহুত ছোৱালী আছে, যিবোৰ এনেকৈয়ে চলি থাকে। ধনী ঘৰৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ড পতাই লয়, তাৰ পিছত সিহঁতৰ লাইফ বনি যায় আৰু। কিন্তু তোৰতো এইবোৰ একো ইচ্ছাই নাই। লুনা, মোৰ ভয় লাগে মোৰ ভয় লাগে মোৰ দেউতাৰ সপোন ভাগিব বুলি। যদি তাক ভাল পাওঁ, মই পঢ়া শুনাত আগবাঢ়ি যাব নোৱাৰো তেতিয়া? বাদ দে তোৰ নিচিনা ইমান চোকা ছোৱালী এজনী পঢ়া আৰু বয়ফ্ৰেণ্ড সকলো একেলগে নিব পাৰিবি। তই ভাবি চাবি কথাটো। ঠিক আছে। লুনাৰ কথাটো ঠিকেই কৈছে। মই সেই ল'ৰাটোক ভাল পাব লাগে। ভাল পালে মই তাৰ পৰা কিছুমান হেল্প পাম। দেউতাইনো হাজিৰা কৰি কিমান টকা পঠাব? তাৰ বিপৰীতে ইয়াত যদি ধনী ঘৰৰ এটা ল'ৰাৰ লগত মই ভাল পোৱা আৰম্ভ কৰি দিওঁ, তেতিয়া মই বহুত টকা পাম। দেউতাৰ টকা কেইটাৰে দেউতাই মাৰ খৰচ কৰিব পাৰিব, মাৰ বাবে দৰৱ আনিব পাৰিব, ভণ্টিক কিবা এটা আনি দিব পাৰিব। হয়, লুনাৰ কথা শুনি মই অবিনাশক ভাল পাওঁ বুলিয়ে কৈ দিব লাগিব। ৰমলা, ওলাই আহচোন ভিতৰৰ পৰা, তোক ভাল খবৰ এটা দিওঁ ৰমলা। ৰমলা, ৰমলা ঐ। কিনো হ'ল? এইদৰে চিঞৰি আছে যেন ডাঙৰ কিবা এটাহে হ'ল। ৰমলা, ডাঙৰ খবৰেই আমাৰ মাজনীয়ে ফোন কৰিছিল নহয়। ৰতনলৈ ফোন কৰি কৈছে তাই তাত বৰ ভালকৈয়ে আছে, আমি একো চিন্তা কৰিব নালাগে, পঢ়া শুনাও ভালকৈ কৰিছে। মোক কৈছে দেউতা আপুনি মাৰ খবৰ ৰাখক। মই বোলো মাৰ খবৰ ৰাখিছো বাৰু।
ছোৱালীজনী আঁতৰত আছেগৈ, তাই পঢ়িবলৈ গৈছে। হয়, কথাটোৱে মোক সুখ দিছে, কিন্তু এই বেমাৰী মাকৰ এনেকুৱা লাগে যেন ছোৱালীজনী নথকাতেই মই এই পৃথিৱীৰ পৰা গুচি যাব লাগিব। ঐ চা, তই এনেকুৱা কথাবোৰ নকবিচোন। তই কিয় বাৰু এনেকৈ কৱ? তোৰ অবিহনে আমিবোৰ কেনেকৈ জীয়াই থাকিম এবাৰ ভাবচোন। তোৰ একো নহয়, তোৰ বেমাৰৰ চিকিৎসা হৈ যাব। এইদৰে প্ৰাথমিক চিকিৎসা কৰি আছো নহয়, আৰু মাজনী পঢ়িবলৈ গৈছে। তাই ভাল চাকৰি এটা পোৱাৰ পিছত তোৰ ভাল চিকিৎসা কৰিম। সদায় আৰু তই বেমাৰ বেমাৰ কৰি থাকিব নালাগে অ'। তাই পঢ়িবলৈ গৈছে, পঢ়ি শেষ হ'ব কেতিয়া, চাকৰি পাব কেতিয়া, তাই ঘূৰি অহালৈ মোক হয়তো ভগৱানে এইদৰে নাৰাখে আৰু। অমংগলীয়া কথাবোৰ নকবিচোন। তোৰ এই কথাষাৰ শুনিলে তাই বাৰু অলপ দুখ পাবনে? তাই নপঢ়া নুশুনাকৈ গুচি আহিব। হেৰি, আমাৰ সৰু ছোৱালীজনী কলৈ গ'ল? তাইক দেখাই নাই অথনিৰ পৰা। তাই এই ৰতনৰ ঘৰত কালি মাংস আনিছিলে, ভাত কেইটামান খাবলৈ মাতিলে, তালৈকে গ'ল। কাবেৰী, তোমাৰ লগত থাকিলে যে সময়বোৰ কেনেকৈ পাৰ হৈ যায় মই ধৰিবকে নোৱাৰো। বৰ ভাল লাগে জানা। ফাৰ্ষ্ট তোমাক মই তোমালোকৰ কলেজৰ ফ্ৰণ্টত দেখা পাইছিলোঁ। সেইদিনা আকৌ তোমালোকৰ কলেজৰ ফ্ৰণ্টৰ থকা দোকানখনত মই কিবা এটা বস্তু ল'ব আহিছিলোঁ। তেতিয়া দেখা পাই মোৰ তোমাক ভালেই লাগি গ'ল নহয়। তোমাৰ পিছা কিমান কৰিলোঁ, অৱশেষত তুমি মোক ভাল পাওঁ বুলি ক'লা। বৰ ভাল লাগে জানা তোমাৰ লগত থাকি। অবিনাশ, মই এইবোৰ তুমি দিয়া সাজপাৰ পিন্ধিছোঁ, তুমি দিয়া চেণ্ডেলকে আদি কৰি সকলোবোৰ তুমি দিয়াই পিন্ধিছোঁ। আৰু তুমি মোক হোষ্টেলৰ ফ্ৰণ্টত গৈ খোৱা বস্তুও দি থৈ আহা, কেতিয়াবা ফৰ্ম ফিল আপ আৰু এডমিশ্যনৰ বাবে পইচাও দিয়া। ইমানখিনি যে মোক হেল্প কৰিছা, কিয়? কিয় মানে? মই তোমাক ভাল পাওঁ সেইবাবে। অঁ, তুমি জানানে মই বৰ দুখীয়া ঘৰৰ ছোৱালী। ইমান দুখীয়া ঘৰৰ এজনী ছোৱালী তোমালোকৰ ঘৰৰ বোৱাৰী হ'বলৈ দিবনে? তোমাৰ মোৰ সপোনবোৰ পূৰ হ'বনে? তোমাৰ মোৰ ভালপোৱা জানো সফল হ'ব? কিয় নহ'ব? মই যাক ভাল পাওঁ মোৰ পাপাই তেখেতক বা সেইগৰাকী ছোৱালীক মোৰ ৱাইফ কৰাত কিয় আপত্তি কৰিব? মই যে বৰ দুখীয়া ঘৰৰ। একো নাই, আমাৰ পাপাই মোৰ পচন্দমতে সকলোবোৰ দিছে, এতিয়া তোমাকো দিব। তুমি মোক এৰি কেতিয়াও নোযোৱাতো? নাই নাই, তোমাক এৰি মই কিয় যাম? পিছে তুমি দুখীয়া ঘৰৰ বুলি কৈছা হয়, তোমাৰ পাপাই কৰে কি? খেতি কৰে চাগে ন? অঁ, খেতি কৰে। আচলতে আমাৰ ইমানো টকা নথকা নহয়। মাৰ গা বেয়া যে, মাৰ গা বেয়া টকা খৰচ হৈ থাকে। অ', সেইটো কোনো ডাঙৰ কথা নহয় দিয়া। চাওঁ, এইফালে যোৱা, ঘূৰি কিয় দিছা? তুমি মোক কোৱা অবিনাশ, মই সঁচাকৈ তোমাৰ হ'ব পাৰিমনে? এতিয়া মই তোমাক এইদৰে ভাল পাওঁ যে তোমাৰ পৰা আঁতৰি থকাটো মোৰ বাবে ইমান সহজ নহ'ব। আৰে তোমাক এৰি থকাটো মোৰ বাবে সহজ নহ'ব। অঁ, তুমি টেনশ্যন নল'বা, মই তোমাৰ আশে পাশে সদায়েই আছোঁ। ঠিক আছে। আৰে কাবেৰী, ক'ৰ পৰা আহিলা? অ', অবিনাশৰ লগত কথা পাতি আছিলা ন? অবিনাশৰ ওচৰৰ পৰা আহিছা? হয়, তুমি কেনেকৈ জানিলা? নাই, তোমালোকৰ বিষয়েনো আৰু আমাৰ কলেজত, আমাৰ চহৰত কোনে নজনাকৈ আছে? অ', পিছে এটা কথা, মই শুনিছিলোঁ তোমালোক বোলে বৰ দুখীয়া ঘৰৰ। ইমানেই দুখীয়া ঘৰৰ যে তোমাৰ দেউতাই লোকৰ ঘৰত হাজিৰা কৰেগৈ। ইমান দুখীয়া ঘৰৰ এজনী ছোৱালীক ইমান ধনী ঘৰৰ এটা ল'ৰাই কেতিয়াও বিয়া পাতি নিনিয়ে। তোমাৰ লগত এনেই চেনি খাইছে সি। এনেকুৱা কথা নহয়, অবিনাশে মোক সঁচা ভাল পায়। অবিনাশে মোকেই নিজৰ কৰি ল'ব। দেখিলেহে লেখিম। তাৰ নিচিনা ধনী ঘৰৰ ল'ৰা বহুত দেখিছোঁ। গাঁৱৰ পৰা অহা দুখীয়া ঘৰৰ ছোৱালীবোৰ প্ৰেমৰ জালত ফচাই পিছত আধাতে এৰি দিয়ে। তোমাৰ পৰা সমস্তখিনি ল'ব, যিখিনি তুমি দিব পাৰা, কিন্তু তাৰ পিছত তোমাক ইগন'ৰ কৰিব। নাই নাই, অবিনাশ তেনেকুৱা নহয়। তুমি কি জানা এই চহৰৰ ল'ৰাক? আৰু কোৱাচোন, তুমি তোমাৰ দেউতাক অবিনাশৰ লগত চিনাকি কৰি দিব পাৰিবানে? পাৰিবানে তোমাৰ ঘৰখনলৈ অবিনাশক আৰু অবিনাশৰ ফেমিলিক মাতি নিব? কেনেকৈ পাৰিবা? তোমালোকতো ভগা এটা জুপুৰিত থাকা। মই তোমাৰ বিষয়ে সকলোবোৰ জানিছোঁ দিয়া। সেই জুপুৰিটোলৈ অবিনাশৰ নিচিনা ঘৰৰ মানুহ, মানে অট্টালিকাত থকা মানুহ কেনেকৈ নিবা? আৰু কেনেকৈ সেইখিনি মানুহক নি তুমি তোমাৰ ঘৰৰ ভিতৰত বহিবলৈ দিবা? অ', সেইখিনি মানুহক বহিবলৈ দিবলৈ তোমাৰ ঘৰত জানো চকী আছে? নাই চাগে। তুমি কেনেকৈ সিহঁতৰ ঘৰৰ বোৱাৰী হ'বা? এবাৰ নিজেই ভাবি চোৱা, নিজৰ গাত চিকুটি চোৱা। ইমান ধনী ঘৰৰ ল'ৰা আৰু তোমাক বিয়া পাতিব? ইম্পচিবল। যেতিয়া তুমি তোমাৰ ঘৰৰ মানুহৰ লগত অবিনাশক চিনাকি কৰাই দিবা, তেতিয়াই তোমাৰ পৰা অবিনাশ আঁতৰি আহিব। কাৰণ অবিনাশে ইমান ল' ক্লাছ মানুহৰ লগত কেতিয়াও ৰিলেশ্যন নকৰে। আহিছোঁ দিয়া, তোমাৰ লাইফ, তোমাৰ ডিচিশ্যন। এই কথাবোৰ এনেকৈ কৈ গ'ল যে সঁচাকৈ মোৰ পৰা অবিনাশ আঁতৰি যাব। নাই,
মই অবিনাশক বহুত ভাল পাওঁ। মই অবিনাশক মোৰ পৰা আঁতৰিবলৈ দিব নোৱাৰো। তাৰ বহুত টকা আছে। তাৰ লগত বিয়া হ'লে মই গোটেই জীৱনটো সুখত থাকিবলৈ পাম। নোপোৱাখিনি পাম। শৈশৱৰ পৰা এতিয়ালৈকে যিখিনি মোক দেউতাই দিব নোৱাৰিলে সেইখিনি অবিনাশে দিব। ই ইমান ধনী ঘৰৰ ল'ৰা। প্ৰথমতে ভাবিছিলোঁ ধন টকা পইচা নালাগে, কিন্তু এতিয়া সি যিদৰে মোক সাজবোৰ পিন্ধাইছে, যিদৰে মোৰ সকলোবোৰ অভাৱ পূৰণ কৰিছে, এতিয়াচোন মোৰ সেই দুখীয়া জীৱনটোলৈ উভতি যাবলৈ মনেই নাযায়। নাই নাই নাই, মই অবিনাশক হেৰুৱাব নোৱাৰো। লাগিলে মই মোৰ মা দেউতাৰ লগত অবিনাশক চিনাকি নকৰো, তথাপিতো মই অবিনাশক কেতিয়াও হেৰুৱাব নোৱাৰো। ভাল পাওঁ মই অবিনাশক। অবিনাশক হেৰুৱা মানে মোৰ ইমান দামী সাজপাৰ আৰু খোৱা এইবোৰ সকলো শেষ হৈ যাব। সেইবোৰো এতিয়া মোৰ অভ্যাস হৈ গ'ল। সেইবোৰ বাদ দি গাঁৱত গৈ সেই জুপুৰিটোত থাকি নাই নাই, মই নোৱাৰো। অ ৰতন, আমাৰ মাজনীয়ে ফোন কৰিছিল নে? নাই ককাইদেউ, তাই ফোন কৰা নাই। আৰু হোষ্টেলৰ সেই নাম্বাৰটোলৈ মই ফোন কৰিবলৈ বেয়া পাওঁ নহয়। তাই আগতীয়াকৈ ফোন এটা কৰিলেহে ভাল হয়। হয় অ, বৰ চিন্তা হৈছে। এইফালে মাকৰো গাটো একেবাৰে বেয়া। মাজনীক চাওঁ কৈ আছে। মই কি কৰোঁ কচোন? উপায় নোহোৱা হৈছে অ। আজিতো এমাহ ডেৰমাহ পাৰ হৈ গ'ল, আমালৈ মাজনীয়ে খা খবৰেই একো দিয়া নাই। মোৰ বৰ চিন্তা হৈছে অ। মাকেও সদায় সোধে, মই মিছাকৈয়ে কওঁ যে মাজনীয়ে ফোন কৰি খা খবৰ লৈ আছে। কালি সোধোতে মই ক'লো, বোলো মাজনীক ফোন কৰিছিলে, মই মাতিছো আহিব। সেই আশাতে মাক ৰৈ আছে। মই কি কৰোঁ অ? চিন্তা মোৰো নোহোৱা নহয়। এটা কাম কৰ নেকি ককাইদেউ, কালিলৈ তই চহৰলৈ যা। তাই থকা সেই হোষ্টেললৈ যা। গৈ তই তাতে কথাখিনি জানি আহগৈ। আমাৰ মাজনী ঠিকে আছেনে? ভয়ো লাগে দেচোন। মই নবৌৰ চোৱা চিতা কৰিম বাৰু। মই আকৌ স্কুলখনৰ বাবে যাব নোৱাৰো নহয়, স্কুলৰো ছুটি নাপাওঁ যে। তই ঠিকেই কৈছ ৰতন। তই নবৌৱেও চোৱা চিতা কৰিবি। মই মাজনীৰ খা খবৰ এটা লৈ আহিম। ৰাতিপুৱাৰ বাছতে গৈ সন্ধ্যাৰ বাছত ঘূৰি আহিম। ঐ, যাবলৈ পইচা এটা সহায় কৰিবিনে? মোৰ ওচৰত পইচাও নাই। হেই ককাইদেউ, তইনো বাৰু এইবোৰ চিন্তা কৰিব লাগেনে? সেই ভাইয়েৰটো থাকোঁতে তই কিহৰ চিন্তা কৰ অ? তই চিন্তা নকৰিবি, মই দিম তোক। আৰু এটা কথা কওঁ, বেয়া নেপাৱ নহয়? মোক কথা এটা ক'বলৈও তই ইমান ভাবিবলগীয়া হৈছেনে? ৰতন, চহৰলৈ পিন্ধি যাবলৈ মোৰ ওচৰত ভাল চাৰ্ট আৰু পেণ্ট এটাও নাই। পেণ্ট নিপিন্ধি ভাল ধুতি এখন পিন্ধিবলৈ ধুতি এখনো নাই। পাৰ যদি তোৰ ভাগৰে পুৰণা কিবা কিবি আছে যদি দিবিচোন মোক। হ'ব দে ককাইদেউ, তই একেবাৰে চিন্তা কৰি নাথাকিবি। মই তোক এনেকুৱাই ফিটিঙত পঠিয়াম যাতে তোৰ ছোৱালীয়ে চিনিয়ে নাপাব তোক। মাজনীয়ে মোক চিনি নাপালে কেনেকৈ হ'ব? বাৰু হ'ব, তই কোৱাটোৱেই হ'ব। কালিলৈয়ে যাম মই। তই নবৌৰক চাবি। ঠিক আছে। দেউতা, আমি এতিয়ালৈকে বাঘ বিচাৰি পোৱাই নাই। বাৰ কলেজতো গ'লো, হোষ্টেললৈও গ'লো, ক'তো বা কিয় নাই? কলেজ এতিয়া ছুটি হ'ল নহয়, সিহঁতৰ আৰু ক্লাছ নাই। আৰু হোষ্টেলত সেয়া কৈছেই নহয়, তাই বোলে ওলাই গৈছে, চাইন কৰি থৈ গৈছে। আমি বাক পাম ৰ। অ' দেউতা, বা ওলাই গৈছে, কিন্তু আমিতো সন্ধ্যালৈ যাবগৈ লাগিব। চহৰত আমি ক'ৰবাত থাকিবলৈ আমাৰ হাতততো পইচা নাই। আমি কেনেকৈ দেউতা, আমি বাক লগ নোপোৱাকৈয়ে যাবগৈ লাগিব নেকি? আৰে মাইনা, তই অকণো চিন্তা নকৰিবি। আমি তোৰ বাক লগ নকৰাকৈ নাযাওঁ নহয়। তই বাক লগ পাবি ৰ। অ' দেউতা, শুইজনী বা চোৱা, কোনোবা ল'ৰা এটাৰ লগত বাইকত উঠি আহিছে। হেই, সেইজনী তোৰ বায়েৰে নহয় অ। হয় দেউতা, হয়, সেইজনী মোৰ বা। নহয়। হয় অ' দেউতা। বৈচোন তেন্তে ওচৰ চাপি যাওঁ। হয়, দোকানখনৰ সন্মুখত ৰাখিছে, সেইজনী মোৰ বা হয়। বল বল মাইনা, বাৰ ওচৰলৈ ওচৰ চাপি যাওঁ। হয়, সেইজনীয়ে আমাৰ কাবেৰী। বা, আমি তোক বিচাৰি আহিছো। অ' বা। মাজনী, ভালে আছনে? অ মাজনী। আপোনালোক, এয়া কোন হয়? মই নাজানো এয়া কোন হয়, মই চিনি পোৱা নাই। কিন্তু তোমাক বা বুলি মাতিছে, আপোনালোক হয় কোন? মাজনী, তই মোৰ মাজনী হয় মোক চিনি পোৱা নাই? বা, তই আমাক চিনি পোৱা নাই? মই তোৰ ভণ্টি মাইনা। আৰে অবিনাশ, আমি যাওঁ ব'লা। আচলতে এয়া কোন মই একো চিনিয়ে পোৱা নাইকিয়া। হয়তো এখেতসকলৰ ভুল হৈছে। আপোনালোকৰ ভুল হৈছে। আপোনালোকে ভবাগৰাকী মই নহয়। মাজনী, সেনেকৈ কিয় কৈছ? নিজৰ জীয়েকক চিনি পোৱাত নিজৰ দেউতাকৰ ভুল হ'ব নোৱাৰে। তই কিয় ভুল কৰিছ তোৰ দেউতাক চিনি পোৱাত? মাজনী, মই তোৰ খবৰ নাপাই খবৰ ল'বলৈ আহিছো। আৰু তোক এটা কথা ক'বলৈও আছে। প্ৰথম কথা, মই আপোনালোকক চিনি নাপাওঁ। দ্বিতীয় কথা, মোক মাজনী বুলি মাতি নাথাকিব। তুমি সঁচাকৈ চিনি নোপোৱা নেকি? নাই, মই চিনি নাপাওঁ। কিয়? তই মোৰ মাজনী কি কাকুলি নহয় মোৰ নাম।
মোৰ নাম আপুনি জানিব নালাগে। ব'লা না আমি এইখিনিৰ পৰা গুচি যাওঁ অবিনাশ। আপুনি কাকুলি ক'ব ধৰিছিল নে কাবেৰী? কাকুলি। কাক- অলপ সময় আগতো মোক কাকুলি বুলিয়ে মাতিছিল। নাই, তোমাক মতাচোন মই এতিয়ালৈকে শুনাই নাই। আৰে অবিনাশ ব'লা না প্লিজ। এইবোৰ মানুহৰ লগত লাগি থাকিব নালাগে। বাটত লগ পোৱা যিটি মানুহৰ লগত তুমি কথা পাতিবা নেকি? মই হোষ্টেল পাবগৈও লাগিব, লেট হৈছে। ব'লা না প্লিজ। ঠিক আছে ব'লা। ৰ'বা, মই বাইকখন আনি লওঁ ইয়ালৈকে, তুমি আৰু যাব নালাগে। ময়ো গৈছোঁ। খুৰা, আপোনালোকৰ ভুল হৈছে। আপোনালোকে ভবাগৰাকী এইগৰাকী নহয়। আপোনালোক যাব পাৰে। কিয় বা আহিছে? মাজনী, তই সঁচাকৈ তোৰ দেউতাৰক চিনি নাপাৱ? পাওঁ চিনি পাওঁ মই। কিন্তু মই আপোনাক ইয়াত পৰিচয় দিব বিচৰা নাই মোৰ দেউতা বুলি। আৰে আপুনি নিজকে চাইছেনে কি কাপোৰ পিন্ধি আহিছে? ধুতি পিন্ধি আহিছে, ডিঙিত সেইখন, আৰু কি যেনো ইমান মলিয়ন সাজ পোছাক পিন্ধি আপুনি আহিছে, আৰু আপুনি ভাবিছে মই মোৰ ফ্ৰেণ্ড বা কাৰোবাৰ আগত আপোনাক মোৰ দেউতা বুলি চিনাকি দিওঁ? বা তই দেউতাক এনেকৈ কিয় কৈছ? দেউতাক চিনি নাপাওঁ বুলি মানে দেউতা আৰু মোক কাৰো আগত তই চিনাকি দিবলৈ বেয়া পাবি? বেয়া পাম। মই চহৰত বহুত ধনী মানুহৰ লগত আছোঁ, ধনী মানুহৰ লগত উঠা বহা কৰিছোঁ। গাঁৱৰ সেই দৰিদ্ৰ ঘৰলৈ, সেই জুপুৰিটোলৈ মই আৰু উভতি নাযাওঁ। তহঁতে মোৰ আশা বাদ দে, মই গাঁৱলৈ কেতিয়াও উভতি নাযাওঁ। চহৰত যি মই পঢ়িবলৈ আহিছিলোঁ, পঢ়ি আছোঁ। দেউতাই মোৰ পঢ়াৰ বাবে একো টকা খৰচ কৰা নাই দে। দেউতা, মই যে টকা পঠাবলৈ হাক দিছোঁ বা ইয়াত কোনো প্ৰয়োজন হোৱা নাই বুলি যে কৈছোঁ, এইবোৰ মোৰ প্ৰয়োজন নোহোৱাকৈ থকা নাই। এই যে ল'ৰাজন মোৰ কাষত এতিয়া দেখিছিলে, সেই ল'ৰাজনে মোৰ সমস্তখিনি খৰচ লৈ আছে। তেখেতৰ লগতে মোৰ বিয়া হ'ব, আৰু মই তেখেতৰ সন্মুখত আপোনাক মোৰ দেউতা বুলি চিনাকি দিব নিবিচাৰোঁ। মই নিবিচাৰোঁ যে মোৰ ফ্ৰেণ্ডবোৰে বা মোৰ ভালপোৱাজনে আপোনাক এইদৰে চিনি পাওক মোৰ দেউতা বুলি। আপোনাক দেখাৰ লগে লগে মোৰ জীৱনৰ পৰা সি আঁতৰি যাব, আৰু মই সেইটো হ'বলৈ নিদিওঁ। আপোনালোক গাঁৱলৈ উভতি যাওক। মই আপোনালোকৰ লগত গাঁৱলৈ কেতিয়াও নাযাওঁ। আৰু পাহৰি যাওক যে আপোনালোকৰ এজনী জীয়েক আছিল। মইতো গাঁৱৰ সেই জুপুৰিত থাকিবলৈ কেতিয়াও নাযাওঁ, ইয়াতেই থাকিম। বা তই এনেকৈ কিয় কৈছ? মাৰ কথা এবাৰ মনত নপৰেনে তোৰ? মায়েনো আমাৰ বাবে কি কৰিব পাৰিলে? আমি সৰু হৈ থাকোঁতে গু মুঠ ধুৱাই যি অলপ প্ৰতিপাল কৰিছিল, তাৰপিছতো একো কৰা নাই মায়ে আমাৰ বাবে। বেমাৰ বেমাৰ বেমাৰ, নিজৰ বেমাৰৰ লগতে যায়। আৰু মাৰ বেমাৰৰ বাবে আমি সদায় দুখীয়া হৈয়ে থাকিম। যা তহঁত ঘৰলৈ যা, তহঁত মোৰ কোনো নহয়। মাজনী, তই তোৰ এই দেউতাৰক, সেইজনী ভনীৰক এনেকৈ ক'বলৈ অলপো বেয়া নাপালি? তোক আমি দিয়া সংস্কাৰখিনি তই পাহৰি পেলালি? পাহৰি পেলালোঁ। এতিয়া আপোনালোক যাওক, আৰু কোনোদিন মোৰ ওচৰলৈ নাহিব। কাবেৰী, মানুহজনৰ লগত তুমি ইমান সময় কি কথা পাতি আছিলা? নাই, মানুহজনে কেৱল মোক কাকুলি কাকুলি কৈ আছে, কিন্তু মই যে কাকুলি নহয় সেই কথাটো ভালদৰে বুজাই দিছোঁ। ব'লা। ৰ'বাচোন, সেই দোকানখনত মই পইচা পাব লগা আছে। মানে মই যে চিপছ লৈছিলোঁ, পইচা ৰিটাৰ্ণ কৰা নাই সিহঁতে। মই আহিছোঁ ৰ'বা। যোৱা কাবেৰী, তুমি কি ভাবিছা মই তোমাৰ কথা নুশুনিলোঁ? আৰে তোমাৰ আৰু সেই মানুহজনৰ প্ৰতিটো কথাই মই তোমাৰ বেকৰ পৰা শুনি আছিলোঁ। আৰে মই তোমাক এনেকুৱা বুলি ভবা নাছিলোঁ কাবেৰী। মই যিজনী ছোৱালীক ভাল পাইছিলোঁ ভাবিছিলোঁ ছোৱালীজনী সহজ সৰল, গাঁৱৰ দুখীয়া ঘৰৰ ছোৱালী, তেনেই সহজ সৰল। কিন্তু আজি বুজিলোঁ তোমাৰ মনটো পবিত্ৰ নহয়। তুমি নিজৰ দেউতাকে এইদৰে অপমান কৰিছা কাৰণ তোমাৰ দেউতা দুখীয়া। আৰে তোমাক মই ভাল পাই হয়তো ভুলেই কৰিলোঁ। তুমি মোৰ বাবে উপযুক্ত লাইফ পাৰ্টনাৰ হ'ব নোৱাৰা কাবেৰী। কিন্তু তুমি বুজিব লাগিব যে নিজৰ মাক দেউতাকক এইদৰে অপমান কৰিলে জীৱনত পস্তাব লাগে। তুমি তোমাৰ মা দেউতাৰ পৰা নাই কাবেৰী, তুমি ভুল কৰিছা। কি হ'ব এতিয়া? আমাৰ মা মাইনা, দুখ নকৰিবি অ'। সেয়া যি হ'ব লগা আছিল হ'ল আৰু। কপালত লিখা আছিল অ'। নবৌয়ে ইমান সোনকালে আমাক এৰি থৈ যাব বুলি ভবা নাছিলোঁ। কিন্তু কি কৰিবি অ' মাইনা, গুচি গ'ল। এটাই দুখ লাগিছে, কাবেৰীক দেখা নাপালে। কাবেৰীৰ নাম লৈয়ে মৰি গ'ল। আৰু তাইও আহিব নোৱাৰিলে পৰীক্ষাৰ বাবে। পৰীক্ষা? একো পৰীক্ষা দিয়া নাই সেইজনীৰ নাম নল'ব মোৰ ওচৰত খুৰা। মাইনা, এনেকৈ কিয় কৈছ? তহঁত চহৰৰ পৰা অহা আজি 2 সপ্তাহ পাৰ হৈ গ'ল। ককাইদেউক সোধোঁ, ককাইদেউয়ে কয় যে মাজনী ঠিকেই আছে, তাই পৰীক্ষা আছে, পঢ়িছে পুৰা, ফোন কৰিবলৈ সময়ে নাপায়। আৰু তোকো মই বাৰ কথা সুধিলে একোৱে নকওঁ। কি হ'ল কচোন? দেউতাই মিছাকৈ কৈছে। দেউতা দুখীয়া বাবে বায়ে অপমান কৰি পঠাই দিলে। বায়ে চহৰত ল'ৰা ভাল পালে, চহৰৰ ধনী ঘৰৰ ল'ৰাৰ লগত থাকে তাই আমাক দুখীয়া বুলি হাঁহিলে, আমাৰ লগত নাহিলে। তাই সদায় বোলে চহৰতে থাকিব, গাঁৱলৈ কেতিয়াও উভতি নাহে। তাই বৰ বেয়া ছোৱালী।
নিজৰ দেউতাক দুখীয়া বুলি কোনোবাই এইদৰে অপমান কৰে নেকি? তাই বৰ ধনী হলো বুলি ভাবিছে। তাই কিহৰ ধনী হৈছে? লোকৰ টকাৰে খাই আছে তাই। আকৌ শুনিছোঁ বোলে তাই ক'ৰবাত কিবা এটা কৰিও আছে, কোনোবা কোম্পেনী এটাত বোলে। তাইৰ ৰুমমেটজনীয়ে কৈছিল যিটো ল'ৰাক তাই ভাল পাই আছে সেই ল'ৰাটো ঘৰতে কোম্পেনীৰ চাকৰি এটা কৰি আছে তাই। কিন্তু ল'ৰাটোৰ লগতে থাকে তাই। তাই বৰ বেয়া ছোৱালী। তাই যিমানখিনি কৰিলে মই তোমাক সকলোখিনি ক'ম খুৰা। মোৰ মাক আৰু ঘূৰাই নাপাওঁ। বৰ দুখ লাগিছে। আছো না মাইনা, মোক কথাবোৰ কহি। কোৱা কাবেৰী, তুমি মোক কিয় মাতিছিলা? আৰে অবিনাশ, তুমি মোক এনেকৈ কৈছা যেন মই তোমাৰ কোনোবা পৰৰহে, তোমাৰ আপোন নহয়। অবিনাশ, আজি এমাহমান হ'ল তুমি মোক বৰ ইগন'ৰ কৰিছা। আৰে তুমি চাগে ভাবিছা মোৰ এক্সাম শেষ হ'ল মই ঘৰলৈ গুচি যাম। মই ঘৰলৈ গুচি নাযাওঁ নহয়। মই তোমালোকৰ ঘৰৰ কোম্পেনীত যিটো জব কৰিছোঁ সেইটোৰ পৰা বহুত প্ৰফিট পাইছোঁ। আৰে মোৰ কামবোৰ দেখি তোমালোকৰ ঘৰৰ মানে তোমাৰ পাপাই মোক প্ৰমোশ্যন দিম বুলি কৈছে। মই আৰু ইয়াতেই থাকিম, গাঁৱলৈ গুচি নাযাওঁ নহয়। মই জানো। তেন্তে তুমি মোক কিয় ইগন'ৰ কৰিছা? আগতেচোন এদিন মোক লগ নাপালেই থাকিব নোৱাৰা। এতিয়া তুমি মোক লগ নকৰা এসপ্তাহ হ'ল, তথাপিতো তোমাৰ খা খবৰেই নাই। ফোন কৰিলেও কথা পাতিবলৈ ইমান সময়েই নাই। সিমানেই ব্যস্তনে তুমি? আচলতে ঘৰত মোৰ বিয়াৰ কথা হৈছে নহয়, তুমি হয়তো শুনা নাইকিয়া। নেক্সট উইকত মোৰ ৰিং চেৰিমনি আছে। আমাৰ চহৰৰে এজনী ছোৱালী, নাম তাইৰ তিশা। অবিনাশ, এইবোৰ তুমি কি কৈছা? তোমাৰে মোৰে বিয়া হ'ব। মই তোমাক ভাল পাওঁ আৰু তুমি মোক ভাল পোৱা। আকৌ তুমি এইবোৰ কি অদৰকাৰী কথা কৈছা? মই একো অদৰকাৰী কথা কোৱা নাইকিয়া। মই তোমাৰ হ'ব নোৱাৰো আৰু তুমিও মোৰ হ'ব নোৱাৰা কাবেৰী। কিয় কিয় অবিনাশ? সিমান দিন ভাল পোৱাৰ পিছত আজি এই মুহূৰ্তত তুমি মোক এনেকৈ কৈছা? কিয় অবিনাশ? কিয় মই তোমাৰ হ'ব নোৱাৰো আৰু তুমি মোৰ হ'ব কিয় নোৱাৰা? কিয়নো তুমি মোৰ বাবে উপযুক্ত নহয়। তুমি মোৰ বাবে পাৰফেক্ট লাইফ পাৰ্টনাৰ হ'ব নোৱাৰা। আৰে সিমান দিন মোক ভাল পালা, কোনোদিন অনুভৱ নকৰিলা, আজি এনেকৈ কৈছা? কিয় মই তোমাৰ বাবে পাৰফেক্ট হ'ব নোৱাৰো? মই তোমাৰ বাবে পাৰফেক্ট। তুমি মোৰ ঘৰখন দুখীয়া বুলি ভাবি কৈছা ন? মোৰ ঘৰ দুখীয়া হয়, কিন্তু সেই দুখীয়া ঘৰৰ লগত মোৰ কোনো ধৰণৰ কণ্টেক্ট নাথাকে। মই কেৱল এই চহৰত থাকিম। মইতো এতিয়া জব কৰোঁ ন? মই জব কৰিম, তোমালোকৰ কোম্পেনীত বহুত হেল্প হ'ব। প্লিজ, মইতো নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'লো ন। মোক কিয় বিয়া পাতিব নোৱাৰিবা? মই কিয় তোমাৰ পাৰফেক্ট লাইফ পাৰ্টনাৰ হ'ব নোৱাৰিম? তোমাৰ পাপাইওচোন মোৰ লগত ভালদৰে কথা পাতে। সেইটো অৱশ্যে হয়, তোমাৰ পাপাই আমাৰ ভালপোৱাৰ বিষয়ে নাজানে। কিন্তু তুমি মোক এনেকৈ ক'ব নোৱাৰা। তুমি মোৰ জীৱন শেষ কৰিব নোৱাৰা। মই তোমাৰ জীৱন শেষ নকৰো, কিন্তু তুমি মোৰ জীৱন শেষ কৰিবা। আৰে তুমি মোলৈ বিয়া হ'লে মোৰ জীৱন শেষ কৰি দিবা। আৰু তুমি যদি তোমাৰ নিজৰ জীৱন শেষ হৈছে বুলি ভাবিছা, তেন্তে সেয়া তোমাৰ নিজৰ ভুলৰ বাবে। অবিনাশ, এইবোৰ কি আল্টু ফাল্টু বকি আছা? মই এইবোৰ ভাল নাপাওঁ। তেন্তে যোৱা, আজিৰ পৰা মই তোমাক মুক্ত কৰি দিছো। আজিৰ পৰা তুমি মোৰ এই কথাবোৰ শুনি থাকিব নালাগে, যিবোৰ কথা তুমি আল্টু ফাল্টু বুলি ভাবিছা। অবিনাশ, মই তোমাক বহুত ভাল পাওঁ। তুমি মোক এনেকৈ প্ৰতাৰণা কৰিব নোৱাৰা। আৰে প্ৰতাৰণা? মই তোমাক প্ৰতাৰণা কৰা নাই। মই মাথো নিজৰ লাইফ বচাইছো তোমাৰ পৰা। এইবোৰ কি বলকি আছা? ইমান দিনে মোক ভাল পালা আৰু বুজি নাপালা যে মোৰ লগত তোমাৰ কিবা অপকাৰ হ'ব? এতিয়া এনেকৈ কৈছা? এতিয়া কৈছো। ইমান দিনে তোমাক ভাল পালো, এজনী সৰল মনৰ ছোৱালী বুলি, পবিত্ৰ মনৰ ছোৱালী বুলি, গাঁৱৰ পৰা অহা দুখীয়া ঘৰৰ এজনী সহজ সৰল পবিত্ৰ মনৰ ছোৱালী বুলি তোমাক ভাল পালো। কিন্তু সেইদিনা মোৰ মনৰ সেই ভুল ধাৰণাবোৰ তুমিয়ে আঁতৰাই দিলা। কোন দিনা অবিনাশ? কোন দিনাৰ কথা কৈছা? যিদিনা তোমাৰ ঘৰৰ মানে তোমাৰ গাঁৱৰ পৰা তোমাৰ দেউতা আৰু ভণ্টি আহিছিল। যিদিনা তুমি তোমাৰ দেউতা আৰু ভণ্টিক মোৰ সন্মুখতে তোমাৰ দেউতা আৰু ভণ্টি নহয় বুলি কৈছিলা, পৰিচয় দিয়া নাছিলা তুমি নিজৰ, আৰু মই নথকাত অপমান কৰিছিলা দুখীয়া দেউতা বুলি। অবিনাশ, কাবেৰী, সেইদিনা তোমাৰ পিছৰ পৰা মই সকলোবোৰ কথা শুনিলো। সেইদিনাই তোমাৰ প্ৰতি মোৰ ঘৃণা উপজিছিল। আৰে তোমাৰ নিচিনা এজনী ছোৱালী যি নিজৰ দেউতাক দুখীয়া কাৰণে দেউতাকক পৰিচয় দিবলৈ বেয়া পাইছে, যিজনী ছোৱালীয়ে দেউতাকক ঘৃণা কৰিছে দুখীয়া বুলি, সেইজনী ছোৱালী মোৰ ৱাইফ হ'লে মোৰ গোটেই লাইফটো বৰবাদ নহ'ব জানো? কালিলৈ পৰহিলৈ যদি কিবা কাৰণত মোৰ ওচৰত একেবাৰে পইচা নাইকিয়া হৈ যায়, মই যদি ভিক্ষাৰী হৈ যাওঁ, তেতিয়াওতো তুমি মোক এৰি দিবা। নাই অবিনাশ, তেনেকুৱা নহয় অ। তুমি মোৰ লগত এনেকুৱা নকৰিবা। মই তোমাৰ লগত একো কৰা নাইকিয়া। তুমি যি কৰিলা নিজেই নিজৰ লগত কৰিলা। সিমান দিনে তোমাক মই কথাবোৰ জানিও একো কোৱা নাছিলো, কাৰণ
তোমাৰ এক্সাম আছিল ভাবিছিলোঁ তোমাৰ এক্সামটো শেষ হৈ লওক এনেও এক্সামটো ক্লিয়াৰ কৰাৰ পিছত তুমি বেলেগ চাকৰিও পাব পাৰা একো নাই আমাৰ কোম্পানীত চাকৰি কৰি তুমি হেপী আছা তাতো তোমাক পাপাই প্ৰমোশ্যন দিব যেতিয়া প্ৰমোশ্যন লৈ লোৱা তুমি আমাৰ কোম্পানীৰ এমপ্লয়ী আজিৰ পৰা মোৰ কোনো নহয় তোমাৰ মোৰ মাজত আজিৰ পৰা ফ্ৰেণ্ডশ্বিপৰ এই ৰিলেশ্যনটোও নাথাকে ভাল পোৱাটো দূৰৰে কথা পাহৰি যোৱা তুমি মোক আৰু যদি মোৰ পাপাই মোৰ বিয়ালৈ তোমাক নিমন্ত্ৰণ জনায় তেন্তে আহিবা মোৰ ফালৰ পৰা মোৰ বিয়ালৈ তোমাক নিমন্ত্ৰণ জনোৱা নহয় অবিনাশ এনেকুৱা নকৰিবা প্লিজ অবিনাশ মই তোমাক বহুত ভাল পাওঁ প্লিজ এনেকুৱা নকৰিবা মোৰ লগত প্লিজ অবিনাশ যিজনী ছোৱালীয়ে নিজৰ দেউতাককে ভাল পাব নোৱাৰিলে অন্য এজন পুৰুষক কেনেকৈ ভাল পাব কিমান সঁচা ভাল পাব জনা আছে মোৰ লাইফলৈ আৰু নাহিবা অবিনাশ সকলো শেষ হৈ গ'ল মোৰ সকলো শেষ হৈ গ'ল ইমান ভাল পাইছিলো তোমাক আজি তুমি মোক অকলশৰীয়া কৰি থৈ গ'লা মোক মোক সেই ছোৱালীজনীয়ে ঠিকেই কৈছিল চহৰৰ ল'ৰাবোৰ এনেকুৱাই নাই অবিনাশৰ গাত কোনো ভুল নাই মোৰ ভুলৰ শাস্তি পাইছো মই মোৰ ভুলৰ তই বেয়া নাপাবি কাবেৰী এইটো সঁচা তই তোৰ নিজৰ ভুলৰ শাস্তি পালি অবিনাশৰ নিচিনা ইমান ধনী ঘৰৰ ভাল ভদ্ৰ এজন ল'ৰাক তই তোৰ জীৱনৰ পৰা সেইদৰে আঁতৰ কৰি দিলি কাৰণ সেয়া তোৰ ভুল আছিল হয় ধনী ঘৰৰ চহৰীয়া সকলোবোৰ ল'ৰা কেৱল চেনি নাখায় সিহঁতে এখন সৰল অন্তৰ বিচাৰে সকলোৱে ধনী ঘৰৰ ছোৱালী বিয়া পাতিব নিবিচাৰে মাথো অন্তৰ ভাল এজনী ছোৱালী বিচাৰে যাতে গোটেই লাইফটো হেপী থাকিব পাৰে কিন্তু তই সকলো শেষ কৰি দিলি কেনেকৈ পাৰিলি তই নিজৰ দেউতাক এইদৰে অপমান কৰিব আমিতো কেতিয়াও নোৱাৰো দেই হয় তই দুখীয়া বাবে তোৰ দুখীয়া দেউতাক এইদৰে অপমান কৰিলি এবাৰ ভাবি চাইছনে সেই সময়ত তোৰ দেউতাৰ মনত কি ভাৱ আহিছিল বৰ ডাঙৰ ভুল কৰিছিলি তই মই যদি আগতেই জানিলোহেঁতেন তই এনেকুৱা কাম কৰি থৈছ বুলি তেন্তে মই তোৰ লগত একেটা ৰুমত কেতিয়াও নাথাকিলোহেঁতেন চি তই এনেকুৱা তোৰ লগত আজিৰ পৰা মোৰো কোনো কণ্টেক্ট নাথাকে মই এনেকুৱা এজনী বান্ধৱী মোৰ লগত ৰাখিব নোৱাৰো যিজনী বান্ধৱীয়ে নিজৰ দেউতাককে ঘৃণা কৰে তোৰ ওচৰত এটাই উপায় আছে তই গাঁৱলৈ গুচি যা তোৰ দেউতাৰ মাৰ ওচৰলৈ তই তোৰ দেউতাক ক্ষমা খোজগৈ ছি মোক আৰু কেতিয়াও কণ্টেক্ট নকৰিবি লুনা তই ঠিকেই কৈছ লুনা মই গাঁৱলৈ গৈ মোৰ মা দেউতাক ক্ষমা খুজি এই চহৰলৈ একেবাৰে লৈ আহিম মাহঁতক গাঁৱৰ সেই জুপুৰিত থাকিবলৈ নিদিওঁ চহৰলৈ লৈ আনিম আৰু মাক ইয়াত আনি ভালদৰে শুশ্ৰূষা কৰিম ভাল চিকিৎসা কৰিম মা ঠিক হৈ যাব তই ইয়ালৈ কিয় আহিছ ইয়াত তোক কি লাগে ভণ্টি এনেকৈ কিয় কৈছ মই মোৰ নিজৰ ঘৰলৈ আহিছোঁ নিজৰ মা দেউতাৰ ওচৰলৈ তোৰ ওচৰলৈ লাজ লগা নাই তোৰ এনেকৈ ক'বলৈ আৰে আমি যেতিয়া তোৰ ওচৰলৈ গৈছিলোঁ চহৰত তই আমাক কি বুলি কৈছিলি কিদৰে অপমান কৰি পঠিয়াইছিলোঁ তই পাহৰি গলি আৰু এতিয়া গাঁৱলৈ কিয় আহিছ গাঁৱৰ এই জুপুৰিটোলৈ তই নাহোঁ বুলি কৈ আজি কিয় আহিছ ভণ্টি মোৰ ভুল হ'ল সেই ভুলৰ ক্ষমা বিচাৰি আহিছোঁ তই মোক বেয়া পাই নাথাকিবি দেউতা ক'ত আছে দেউতাকো ক্ষমা বিচাৰোঁ আৰু মা চাগে শুই আছে যি বাটে আহিছ সেই বাটে গুচি যা ইয়াত তোৰ কোনো স্থান নাই দেউতাৰ সন্মুখলৈ তই নাযাবি পুনৰ দেউতাই তোৰ বাবে আঘাত পোৱাটো মই নিবিচাৰোঁ তই এনেকৈ নকবি ভণ্টি দেউতা কেৱল তোৰ দেউতা নহয় মোৰো দেউতা মই মোৰ দেউতাৰ ওচৰলৈ আহিছোঁ মোৰ মাৰ ওচৰলৈ আহিছোঁ তই মোক এইদৰে বাধা দিব নোৱাৰ দেউতা ঘৰত চাগে নাই মাকে লগ কৰি আহোঁগৈ বহুত দেৰি কৰিলি তই অহাৰ তোৰ আশা কৰি 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 তই আহিবি বুলি বাট চাই চাই মোৰ মা এই পৃথিৱীৰ পৰা গুচি গ'ল তই অহা দেৰি কৰিলি কি মা গুচি গ'ল মাৰ মৃত্যু হ'ল হয় তই ঠিকেই শুনিছ নবৌ আৰু নাই কিন্তু তই ইয়ালৈ কিয় আহিছ এতিয়া নাই খুৰা এয়া হ'ব নোৱাৰে মায়ে আমাক এৰি থৈ যাব নোৱাৰে মা আছে আজি তোৰ মালৈ বৰ মনত পৰিছে সেইদিনা তোৰ ওচৰলৈ আমি মাৰ গা বেয়াৰ খবৰ দিবলৈ গৈছিলোঁ মায়ে তোক এবাৰ চাম বুলি বৰ আশা কৰিছিলে তাৰ খবৰ দিবলৈ গৈছিলোঁ দেউতাক অকলে পঠিয়াবলৈ বেয়া পাই খুৰাই মোকো দেউতাৰ লগত পঠাইছিল কিন্তু তই আমাক যি অপমান কৰিলি হৈ গৈছে আৰু যাগৈ এতিয়া দেউতাই তোৰ মুখ নেদেখাৰ আগতে তই যাগৈ হয় তোৰ নিচিনা এজনী ছোৱালীৰ মুখ নোচোৱাকৈ থকাই ভাল তই এনেকুৱা হলি ককাইদেউ আৰু নবৌয়ে তোকতো এনেকুৱা সংস্কাৰ দিয়া নাছিল আৰে তোক চহৰত পঢ়িবলৈ পঠাইছিল ভালকৈ পঢ়ি যাতে তই নিজৰ জীৱনটো ঠিক কৰিব পাৰ দুখ নাপাৱ কিন্তু তই সেই মানুহহালকে পাহৰি গলি যি তোক এই পৃথিৱীলৈ আনিলে চি আজি তোক মোৰ ভতিজা বুলি ক'বলৈও ঘিণ লাগিছে মোৰ খুৰা এনেকৈ নকবা তই ইয়ালৈ কিয় আহিছ দেউতা
মই তোমালোকৰ ওচৰলৈ আহিছোঁ দেউতা। মই কৰা ভুলৰ ক্ষমা বিচাৰি আহিছোঁ। মোক ক্ষমা কৰি দিয়া দেউতা। আৰু আহিয়ে মই যি শুনিলোঁ কি এয়া সঁচা নেকি? আমাৰ মা সঁচাকৈ নাই নেকি? নাই, আজিতকৈ 2 মাহৰ আগত তোৰ মায়ে আমাক এৰি গুচি গ'ল। তোৰ মা নাই। আৰু তই কিয় আহিছ? আৰে তোৰ মায়ে মিছা আশা কৰি আছিল তই আহিবি বুলি, কিন্তু তই নাহিলি। তই তোৰ মাক, তোৰ দেউতাৰক দুখীয়া বুলি ঘৃণা কৰিলি। তইতো বহুত ধনী এতিয়া, তোৰ ওচৰত ঢেৰ টকা আছে, তই চাকৰি কৰ, চহৰত থাক। তই এতিয়া কিয় আহিছ আমাৰ এই ভগা জুপুৰিলৈ, আমাৰ নিচিনা দৰিদ্ৰ মানুহৰ ওচৰলৈ? আৰু দেউতা, মোক কিয় তই দেউতা বুলি মাতিছ? তোৰ দেউতাটো তোৰ বাবে সেইদিনাই মৰি গ'ল, যিদিনা তই এই গাঁৱৰ পৰা গৈছিলি, যিদিনা তোক মই সেই ৰেল ষ্টেচনত থৈ আহিছিলো, যিদিনা তই এই গাঁও এৰি গুচি গৈছিলি, মানে আজিতকৈ 3 বছৰৰ আগতে তই তোৰ দেউতাকটো মাৰি পেলালি। এতিয়া কিয় আহিছ? কাক দেউতা বুলি মাতিছ? এনেকৈ নক'ব দেউতা। দেউতা, হয় মোৰ ডাঙৰ ভুল হ'ল। ধন টকাৰ অহংকাৰে মোক অহংকাৰী কৰি পেলালে। ধন পাই ধনী মানুহৰ সংস্পৰ্শত থাকি যিবোৰ সাজ পিন্ধিলোঁ, যিদৰে থাকিলোঁ, আৰু মই সকলো পাহৰি গ'লোঁ। মই ভাবিছিলোঁ অবিনাশৰ লগত মই বিয়া হ'ম। অবিনাশে দুখীয়া বুলি তোমালোকক সেইদৰে দেখি অবিনাশে মোক বিয়া নাপাতিব। কিন্তু মোৰ ভুল আছিল। অবিনাশে মানুহক দুখীয়া বুলি নাহাঁহে। সি মোক ঘৃণা কৰি মোৰ জীৱনৰ পৰা আঁতৰি গ'ল। মোৰ মনটো বোলে অপবিত্ৰ। মই নিজৰ দেউতাকে ঘৃণ কৰিলোঁ, দুখীয়া বুলি হাঁহিলোঁ। আৰু এতিয়া ভুলৰ অনুশোচনা হৈ তই মোৰ ওচৰলৈ আহিছ। আৰে তোৰ দেউতা সেইদিনাই মৰিলে, আৰু মই তোক সেইদিনাই মৰিলি বুলি এৰি দিলোঁ, যিদিনা তোৰ মাৰ মৃত্যু হ'ল তোৰ আশাত থাকি থাকি, যিদিনাই তোৰ মায়ে এবাৰ তোক চাবলৈ নোপোৱাৰ দুখতে মাজনী আহিব আহিব বুলি ভাবি এই জীৱন ত্যাগ কৰিলে, সেই জীৱনৰ পৰা গুচি গ'ল, এই পৃথিৱীৰ পৰা গুচি গ'ল, সেইদিনাই মই তয়ো মৰিলি বুলি ভাবি ললো। তই অপমান কৰা দিনা মই তোক বেয়া পোৱা নাছিলো, কিন্তু যিদিনা তোৰ মা মোৰ জীৱনৰ পৰা গুচি গ'ল, আমাৰ পৰা ওচৰৰ পৰা গুচি গ'ল, কেৱল তোক এবাৰ চোৱাৰ আশা কৰি কৰি তাকো সেই আশা পূৰণ নহ'ল, সেইদিনাই মই ভাবি ললো মোৰ পত্নী নাই আৰু মোৰ কোনো ছোৱালীও নাই। ডাঙৰ ছোৱালী, মোৰ এটাই সন্তান আছে, সেয়া হৈছে মোৰ মাইনা, মোৰ সৰু ছোৱালী। তই মোৰ বাবে সেইদিনাই মৰিলি। যা যা, তোৰ ইয়াত কোনো স্থান নাই। এনেকৈ নক'ব দেউতা। আপুনি, মই, মাইনা চহৰত থাকিম। মোৰ এতিয়া টকা ঢেৰ নহয়। মই আপোনালোকক একো অভাৱ পাবলৈ নিদিওঁ। আমি সকলো একেলগে থাকিম। মাইনাক দামী স্কুলত পঢ়ুৱাম। দেউতা, ব'লকচোন, আমি একেলগে চহৰত থাকিম। তই যা। তই চাকৰি কৰি আমাক খুৱাবি, ধনী হবি, তই দামী দামী বস্তু খুৱাবি, দামী দামী কাপোৰ পিন্ধাবি, তোৰ অট্টালিকা সদৃশ ঘৰত আমাক ৰাখিবি, এইবোৰ ভাবি মই তোক পঢ়ুৱা নাছিলো। কিন্তু তই ভুল কৰিলি, তই তেনেকৈয়ে ভাবিলি। যা যা, তই তাত সুখী তাতেই সুখ লৈ থাক। মই মোৰ মাইনাৰ লগত এই গাঁৱৰ ভগা জুপুৰিতে সুখী। আৰু মনত ৰাখিবি, মাইনা গাঁৱৰ এই চৰকাৰী স্কুলতে পঢ়িব, আৰু তাতে পঢ়ি তাই ভাল মানুহ হ'ব। এদিন মাইনাকো মই চহৰত পঢ়িবলৈ পঠাই দিম, কিন্তু তোৰ দৰে অভদ্ৰ নহ'বলৈ তাইক সদায় সকিয়নি দিম। দেউতা, দেউতা, মই তোমাক কথা দিছোঁ, মই কেতিয়াও তোমাক দুখত পৰিবলৈ নিদিওঁ। দেউতা, মোক ক্ষমা কৰি দিয়া। যা, ঘৰত এটা বলীয়া কুকুৰ আছে, সেই কুকুৰটোক মাতি যদি তোক খেদাব নালাগে, তেতিয়াহ'লে যা। উভতি কোনোদিন নাহিবি। পাহৰি যা যে তোৰ গাঁও এখন আছিল, তোৰ ঘৰ এখন আছিল, তোৰ কোনোবা দেউতা, ভণ্টি বা মা আছিল। দেউতা, এনেকৈ নক'বা। যা যা, তোৰ এতিয়া ঢেৰ টকা আছে নহয়, সেই টকাখিনিৰ লগতে সুখত থাক। যা। ঐ, সঁচাকৈ কৈছো, এটা বলীয়া কুকুৰ আছে, যদি নিজৰ জীৱন বচাব বিচাৰিছ তেন্তে ইয়াৰ পৰা যা। দেউতা, মাইনা, দেউতা, তুমি কেতিয়াও চিন্তা নকৰিবা। মই সদায় তোমাৰ লগত থাকিম। মই পঢ়ি শুনি ভাল মানুহ হ'ম আৰু তোমাৰ লগতে থাকিম। দেউতা, দুখ নকৰিবা, মই আছোঁ তোমাৰ লগত। মই কেতিয়াও বাৰ দৰে নহওঁ দেউতা। মই জানো মাজনী, তই কেতিয়াও তাইৰ দৰে নহওঁ আৰু হ'ব নোৱাৰ। মাজনী, নিজৰ জীৱন সুৰক্ষা কৰিবৰ বাবে তই পঢ়িব লাগিব। মোৰ মাইনা মাজনী। মাইনা, আজিৰ পৰা মোৰ কেৱল তইয়েই সন্তান। তাই মৰিলে মোৰ বাবে। দেউতা, মোৰো কোনো বা নাই। হ'ব দে ককাইদেউ,
তই একো ভুল কৰা নাই। যিজনী ছোৱালীয়ে নিজৰ মাক দেউতাকক দুখীয়া বুলি ঘৃণা কৰিলে, যিজনী ছোৱালীয়ে নিজৰ মাকে মৰিবৰ সময়ত এবাৰ চাবলৈ হাহাকাৰ কৰি থাকোঁতেও মাকৰ ওচৰলৈ আহিবলৈ সময় নোলালে, মইতো খবৰ দিছিলোঁ তাইলৈ ফোন কৰি, তাই আহিব নোৱাৰোঁ বুলি ক'লে। সেই ছোৱালীজনীক তই এনেকুৱা কৰি ভালেই কৰিলি। তাই পাৰিব অকলে জীৱন জীয়াব, কাৰণ তাইৰ ওচৰত এতিয়া টকা আছে। তাইৰ বাবে টকাই সকলোবোৰ, আৰু সেইবাবে ময়ো তাইৰ টকাখিনি লৈ সুখী থাকিবলৈ এৰি দিলোঁ। আজি মোৰ ওচৰত ধন টকা সকলোবোৰ আছে, সা সম্পত্তিৰ অভাৱ নাই, কিন্তু মোৰ লগত মোৰ আত্মীয় কোনো নাই, মোৰ আপোন কোনো নাই। মোৰ মা এই পৃথিৱীৰ পৰাই গুচি গ'ল। মোৰ দেউতা ভণ্টি খুৰা সকলোৱে মোক ত্যাগ কৰিলে মোৰ কৰ্মৰ বাবে। আৰু অবিনাশ এতিয়া বেলেগৰ লগত সুখী। কিন্তু মোৰ ওচৰত সকলো থাকিও একোৱেই নাই। মই জীৱনত আগবাঢ়িবই পৰা নাই, টকা ঘটাৰ বাহিৰে আন একোৱেই কৰিব পৰা নাই। কাৰণ মোক সাহস দিবলৈ, প্ৰেৰণা দিবলৈ মোৰ ওচৰত মোৰ আপোন কোনো নাই। সেয়া মোৰ কৰ্মৰ ফল, নিজে কৰা কৰ্মৰ ফল। ধনী জীয়েকৰ দুখীয়া দেউতা দুখীয়া বুলি এই ধনী জীয়েকে হাঁহিছিলোঁ। কি পালোঁ এতিয়া? ধন পালোঁ হয়, কিন্তু মই জীৱনত কি পালোঁ কি? দেউতাই ক্ষমা কৰি দিছোঁ বুলি মুখে ক'লে যদিও অন্তৰৰ পৰা ক্ষমা নকৰিলে, সেইবাবেইতো মোক আঁকোৱালি নল'লে। আৰু ওপৰত থকাজনে, সেইজনেনো ক'ত মোক ক্ষমা কৰিব পাৰিব? মই কামবোৰেই যি কৰিছোঁ, সেনেকৈয়ে জীৱনটোত আগবাঢ়ি যাম। ক'ত আগবাঢ়িব পাৰিম? খোজটো আগলৈ দিলেইচোন পিছলৈ উভতি চালে মোৰ কাষত কোনোৱেই নাই। বৰ অকলশৰীয়া হৈ পৰিলোঁ আজি, একেবাৰে অকলশৰীয়া হৈ পৰিলোঁ। টকাৰ বাহিৰে, সা সম্পত্তিৰ বাহিৰে মোৰ কোনো নাই। অকলশৰীয়া এটা জীৱন। মই মোৰ জীৱন নিজে শেষ কৰিলোঁ। ধনৰ পিছত দৌৰি আপোনক হেৰুৱালোঁ। আপোনালোকে এনে ভুল নকৰিব।